नमस्कार प्रासंगिक प्रश्नলৈ আপোনালোকক আদৰণি জনাইছো কটন কলেজৰ মাটি লিজত দিবলৈ বা বিক্ৰী কৰিবলৈ লোৱা কথাটোৱে সমগ্ৰ অসমত এটা হুলস্থুলৰ সৃষ্টি কৰিলে বিশেষকৈ সামাজিক মাধ্যমত কলেজৰ পঞ্জীয়কে এটা অস্পষ্ট স্পষ্টীকৰণ দিলে কিন্তু মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ টুইট কৰাৰ পিছতহে বিতৰ্কটো খাম কাটিল এই গোটেই ঘটনাটোৰ কেইবাটাও দিশ সেই দিশবোৰ আকৌ এটা আনটোৰ লগত জড়িত এতিয়া কটনৰ ঘটনাটোৰ পৰা আমি অলপ আঁতৰি আহোঁচোন ভাৰতীয় সভ্যতা এটা পুৰণি সভ্যতা কিন্তু আধুনিক ৰাষ্ট্ৰ হিচাপে আমি নতুন সেই কাৰণে বিভিন্ন বিষয় আলোচনা কৰিবলৈ আমি কেইটামান কথালৈ বাৰে বাৰে যাব লগা হয় সেই কেইটা হৈছে প্ৰথম ভাৰতীয় সমাজ আৰু সভ্যতা দ্বিতীয় ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু তৃতীয় আমাৰ দেশৰ সংবিধানখন ভাৰতৰ সংবিধানখন এনে এক গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ নথি বুলি ইয়াৰ আগতে আমি ভাবিবই পৰা নাছিলোঁ ব্ৰিটিছে আমাক এক দেশ কৰিছিল তাৰ আগে মোগল সাম্ৰাজ্যৰ সীমাও বেছ প্ৰসাৰিত আছিল মোগল বা ব্ৰিটিছ সাম্ৰাজ্যৰ আগতেও ভাৰত বুলি হাজাৰ হাজাৰ পুৰণি সভ্যতা আৰু সংস্কৃতি এটা আছিল স্বাধীনতা সংগ্ৰামৰ সময়ত আমি বাৰে বাৰে সেই কথা দোহাৰিছিলোঁ দেশ স্বাধীন হ'ল স্বাধীনতা সংগ্ৰামৰ লক্ষ্য উদ্দেশ্য ফলৱতী কৰিবলৈ জনসাধাৰণৰ সকলো অংশৰ প্ৰতিনিধি লৈ এখন সংবিধান প্ৰণয়ন কৰা হ'ল স্বাধীন ভাৰতত বিভিন্ন প্ৰতিষ্ঠানৰ জন্ম দিয়া হ'ল এই যে অনুষ্ঠান প্ৰতিষ্ঠানবোৰ জন্ম দিয়া হৈছিল সেইবোৰৰ মুৰব্বীসকল কোন আছিল তেওঁলোকক কেনেকৈ নিৰ্বাচিত কৰা হৈছিল এইটোৱে হৈছে মূল কথা দেশ স্বাধীন হোৱাৰ পিছতে যিসকল লোকক এই গুৰুত্বপূৰ্ণ পদবীসমূহত বহোৱা হৈছিল তেওঁলোকৰ মূলতঃ দুটা গুণ আছিল এক তেওঁলোক স্বাধীনতা সংগ্ৰামৰ মৰ্যাদাৰ প্ৰতি আনুগত্যশীল আছিল দুই তেওঁলোকৰ বিষয়টোৰ এজন পাৰদৰ্শী ব্যক্তি আছিল আৰু তেওঁলোকৰ প্ৰায় আটাইখিনিয়ে ব্যক্তি হিচাপে সৎ আছিল যদিও সততা এটা আপেক্ষিক ধাৰণা তেওঁলোকে আনুষ্ঠানিক স্বতন্ত্ৰতা অক্ষুণ্ণ ৰাখি নিয়ম নীতিৰ মাজেৰেহে কাৰ্য সম্পাদন কৰিছিল পৰা পৰিশ্ৰমত তেওঁলোকে ৰাজনৈতিক হস্তক্ষেপক প্ৰশ্ৰয় নিদিছিল তেতিয়া মূলতঃ নিয়ম নীতি আৰু পেছাদাৰিত্বকহে গুৰুত্ব দিয়া হৈছিল সেই অনুষ্ঠানসমূহৰ উপৰিও আন এটা কথাও গুৰুত্বপূৰ্ণ সেইটো আছিল ভাৰতৰ শিক্ষানুষ্ঠানসমূহৰ বিশেষকৈ উচ্চ শিক্ষাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহৰ মুৰব্বীসকল আপোনালোকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ UGCৰ পূৰ্বৰ মুৰব্বীসকলৰ কথা মনত পেলাওকচোন কলিকতা বম্বে দিল্লী মাদ্ৰাজ JNUৰ দৰে বিশ্ববিদ্যালয়সমূহৰ পূৰ্বৰ মুৰব্বীসকলৰ তালিকাখন চাওক আন নালাগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈৰ কথা মনত পেলাওক ৰাজ্যপাল নালাগে ভাৰতৰ ৰাষ্ট্ৰপতিয়েও তেওঁক কিমান সন্মান কৰিছিল গোপীনাথ বৰদলৈৰ দৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ পৰা আগতীয়াকৈ সময় লৈহে তেওঁৰ অফিচলৈ গৈ তেওঁক লগ কৰিছিল কৃষ্ণকান্ত সন্দিকৈক মুখ্যমন্ত্ৰীৰ অফিচলৈ মাতি পঠিওৱাৰ কথা কোনেও কল্পনাই কৰিব নোৱাৰিছিল বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ কথা বাদ দিয়ক একালৰ অসমৰ বিভিন্ন অঞ্চলত থকা হাইস্কুলসমূহৰ প্ৰধান শিক্ষকসকলৰ কথা মনত পেলাওকচোন মানে আজিৰ পৰা 4 দশক আগৰ তেওঁলোকৰ সৰহ সংখ্যকে আছিল একোজন আদৰ্শ ব্যক্তি তেওঁলোক আছিল সমাজৰ ধৰণী আৰু এতিয়া কি হৈছে হায়াৰ ছেকেণ্ডাৰী স্কুলবোৰৰ কথা বাদ দিয়ক কলেজৰ কথাও বাদ দিয়ক এতিয়া অসমত কিমানখন বিশ্ববিদ্যালয় আছে আপুনি জানেনে সেই বিশ্ববিদ্যালয়বোৰৰ উপাচাৰ্যসকল কোন আপুনি ক'ব পাৰিব আৰু এতিয়া হেনো অসমত উপাচাৰ্য হ'ব পৰা মানুহ নোহোৱা হৈছে সেইকাৰণে হিন্দুস্থানী উপাচাৰ্য আমদানি কৰা হৈছে অসমৰ বাহিৰৰ পৰা অসমৰ কি বিলৈ এইবোৰ দেখি শুনিও আমি নিশ্চুপ কলেজ শিক্ষক সংস্থাৰ কিবা আত্মমৰ্যাদা ৰৈছেগৈনে কৃষ্ণকান্ত সন্দিকৈক মুখ্যমন্ত্ৰীৰ অফিচলৈ মাতি পঠোৱা দূৰৰ কথা তেওঁৰ আগতীয়া অনুমতি লৈহে গোপীনাথ বৰদলৈ বা তাৰ পিছৰ মুখ্যমন্ত্ৰীসকলে তেওঁৰ অফিচত লগ কৰিব পাৰিছিল আৰু এতিয়া কি হৈছে সৌখিদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু
কলেজৰ অধ্যক্ষসকলক কলাক্ষেত্ৰলৈ মাতি নি ৰাজহুৱাকৈ কি ককৰ্থনা কৰিলে, কেনেকৈ অপমান কৰিলে আপোনালোকে নেদেখিলে জানো? তাত বহি থকা উপাচাৰ্য অধ্যক্ষসকলৰ টু শব্দ এটা কৰিবলৈ সাহস নহ'ল। সেইদিনাৰ পিছত অসমত কোনো আত্মসন্মান থকা উপাচাৰ্য আৰু অধ্যক্ষ আছে বুলি আমি ভবা অনুচিত। অন্ততঃ মই নাভাবোঁ। যাৰ আত্মসন্মান নাই তেওঁ একো এটা অনুষ্ঠানৰ মুৰব্বী কেনেকৈ হ'ব? তেওঁৰ অনুষ্ঠানৰ ছাত্ৰ শিক্ষকৰ আদৰ্শ কেনেকৈ হ'ব? শেষত মই দুটা কথা উল্লেখ কৰিব বিচাৰিছোঁ। কটনৰ বিতৰ্কটো কেনেকৈ খাম কাটিল আপোনালোকে দেখিলেনে? পঞ্জীয়কে ভুল ইংৰাজীত কিবা এটা বেবেৰিবাং স্পষ্টীকৰণ দি আছিল, কিন্তু বেমাৰৰ জইন মাৰিলে মুখ্যমন্ত্ৰীৰ টুইটে। তাৰমানে কটনৰ স্বতন্ত্ৰতা, উপাচাৰ্য পঞ্জীয়ন এইবোৰৰ কোনো অৰ্থ নাই, কাৰো কোনো কৰ্তৃত্ব নাই। কৰ্তৃত্ব ৰজিব কেৱল মুখ্যমন্ত্ৰীৰ। এসময়ত ভাৰতৰ উচ্চ ন্যায়ালয়ৰ কৰ্তৃত্ব আৰু সুৰক্ষাৰ কথা ক'বলৈ গৈ প্ৰসিদ্ধ ন্যায়বিদ ফালি এছ নাৰিমানে তেওঁৰ বিখ্যাত কিতাপ গড ছেভ দি সুপ্ৰিম কোৰ্টত কৈছিল, দ্য চিটাডেল নেভাৰ ফলছ এক্সেপ্ট ফ্ৰম উইদিন। অৰ্থাৎ ভিতৰৰ পৰা দুৰ্বল নহ'লে কোনো অনুষ্ঠান ধ্বংস কৰিব নোৱাৰি। ভিতৰৰ পৰা কেনেকৈ অনুষ্ঠান ধ্বংস কৰিব পাৰি? তুমি এনে মানুহক অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া যিসকলে তোমাৰ নিৰ্দেশ মতে উঠ বুলি ক'লে উঠিব আৰু বহ বুলি ক'লে বহিব। তাৰপিছত তুমি একো নকৰিলেও হ'ব, তেওঁলোকেই ভিতৰৰ পৰা অনুষ্ঠানটো খাই পেলাব। কিয় আপোনালোকে দেখা নাই নিৰ্বাচনী আয়োগে কি কৰি আছে? আকৌ কটনলৈ আহিছোঁ। কটন ক'ত আছে? পাণবজাৰৰ মাজমজিয়াত। কটন থকা মাটিৰ দাম কিমান এতিয়া? কটনৰ কথা বাদ দিয়ক, অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঠাইসমূহত থকা অনুষ্ঠানবোৰ কি? চৰকাৰী শিক্ষানুষ্ঠান, চৰকাৰী প্ৰতিষ্ঠানসমূহ নহয় জানো? বনিয়াৰ চকু ক'ত? এই চহৰ নগৰৰ কেন্দ্ৰস্থলত থকা মাটিবোৰ নহয়নে? অইন ঠাইৰ কথা বাদ দিয়ক, গুৱাহাটীৰ কথাই চাওক। কটন কলেজ, খন্দিকৈ কলেজ, কলেজিয়েট, পাণবজাৰ ছোৱালী স্কুল, কামৰূপ একাডেমি, TC স্কুল, মেঘদূত ভৱন, BSNL অফিচ ইত্যাদি ইত্যাদি ক'ত আছে? এই অনুষ্ঠানবোৰ জহান্নামে গ'লে সেই মাটি সম্পত্তিবোৰৰ কি হ'ব? কাৰ হাতলৈ যাব? তাক ইংৰাজীত কয় প্ৰাইভেটাইজেশ্যন, হিন্দীত কয় নিজীকৰণ, আৰু আমি অসমীয়াত কওঁ ব্যক্তিগতকৰণ। এতিয়া আপুনি যি বুজে বুজক। মনত ৰাখিব, ইতিমধ্যে আমি আমাৰ বিমানবন্দৰ আদানীক গতাইছোঁ। গতিকে কটনৰ মাটিৰ কথাটো এইবোৰ প্ৰশ্নৰ পৰা নিলগাই নাচাব। এওঁলোকে আমাক উলংগ কৰিহে এৰিব। ধন্যবাদ।